সামগুৰি নিশা বৰালি গাঁৱৰ ৰাইজৰ এই ক্ষোভ দীৰ্ঘদিনৰ পৰা এই অঞ্চলত চলি আহিছে বন্য হস্তী জাকৰ উপদ্ৰৱ যাৰ ফলত অখিল গগৈকো ক্ষোভতে গালি পাৰিছে এইসকল গঞাই বন বিভাগৰো নীৰৱ ভূমিকা গহপুৰ নিশা গহপুৰৰ দক্ষিণাঞ্চলত এই পৰিৱেশ যেন জোৰ সমদলহে কেইবাদিন ধৰি হাতীৰ জাকটোৱে এই অঞ্চলত কৰি আহিছে উপদ্ৰৱ যাৰ ফলত হাতী খেদিবলৈ ওলাই আহিল এইসকল গঞা আমি ৰাতিত এনেকুৱা মুস্কিল হৈ গৈছে এতিয়া আমাৰ খেতিগ্ৰস্ত মানে গোটেই লোকচান হৈ গৈছে এতিয়ালৈকে আমাৰ এনেকুৱা মানে লোকচান হৈছে আমাৰ সমগ্ৰ ৰাজ্যে গোটেই আমাৰ মানে কিবা হৈ গৈছে হাতীয়ে এফালৰ পৰা টচ টচ কৰিছে ৰংজুলিৰ কেইবাটাও বাসগৃহ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে খাই তহিলং কৰিছে কৃষকৰ সপোনৰ খেতিডৰাও লামটিঙত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এম বাহাদুৰ চেত্ৰী নামৰ এজন লোকৰ মুছলপুৰ চিতাবৰতো সন্ত্ৰাস বন্য হস্তীৰ ভাঙিছে বাসগৃহ তহিলং কৰিছে কৃষি পথাৰ দৰঙৰ দলগাঁৱত আকৌ ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বাঘৰ সন্ত্ৰাসত সন্ত্ৰস্ত জনতা চিচিটিভিত ধৰা পৰিছে বাঘৰ অৱস্থিতি বাঘৰ ভয়ত কামলৈ ওলাই যাবলৈ ভয় বাগিচাৰ কৰ্মচাৰীৰ বাঘটো একমাহ ধৰি মানে বগানতে আছে আৰু বগানৰ পৰা মেনেজাৰ গিটাও জনাই আছে ফৰেষ্ট ডিপাৰ্টমেণ্টক কিন্তু সিহঁতে মানে কাণ দিয়া নাই আৰু ব্যৱস্থা একো লোৱা নাই আনপিনে দেৰগাঁৱতো দেখা গ'ল বাঘৰ সন্ত্ৰাস 5টাকৈ ছাগলী মাৰিলে বাঘে বন বিভাগৰো নিৰ্লিপ্ত ভূমিকা আপোনালোকে মৰা ছাগলীকেইটা ফটো মাৰি পেলাই থৈ দিয়ক তাৰপিছত আমি গৈ আছো বন বিভাগে ক'লে বন বিভাগে কৈছে এতিয়া ফটো মাৰি থলে আপোনালোকে ফটো মাৰি থৈ দিয়া তেওঁলোক আহি পালেহি নাই এতিয়ালৈকে নাই মুঠাৰ ওপৰত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্য জীৱ জন্তুৰ সন্ত্ৰাস ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অবৈধ প্ৰব্ৰজনকাৰীৰ বসতি হাবি বন কাটি মানুহে নিৰ্মাণ কৰিছে বাসগৃহ যাৰ পৰিণাম এইসমূহ দৃশ্য ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ